নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ অষ্টমটি পাঠ আমাৰ চৌপাশৰ বায়ুৰ দ্বিতীয়টি অংশ আলোচনা কৰিম এতিয়া এই তৃতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি বায়ুৰ বিষয়ে শিকিছিলো বায়ু আছে সেয়া যে আমি অনুভৱ কৰো সেই বিষয়ে আমি জানিছিলো বিচনীৰ বা ললে আকাশত চিলা উৰিলে ধূলি উৰিলে শুকাবলৈ দিয়া কাপোৰবোৰ উৰিলে গছৰ পাত লৰিলে কাগজৰ চকৰি সাজি দৌৰি ফুৰিলে আমি গম পাওঁ যে বায়ু আছে বায়ু বৰণহীন বায়ুৰ কোনো বৰণ নাই বায়ু আমি দেখা নাপাওঁ কিন্তু বায়ু যে আছে আমি সেয়া অনুভৱহে কৰো গতিকে আহাচোন আমি চাওঁ এই দ্বিতীয় অংশতনো কিনো আছে এই দ্বিতীয় অংশত তোমালোকক কৰি চাবলৈ দিছে এতিয়া চাওঁচোন আহা কিনো কৰিবলৈ দিছে কৰি চাওঁ আহা ইয়াত কৈছে পলিথিনৰ মোনা এটাৰ মুখখন খুলি ৰাখি তোমাৰ চাৰিওফালেদি এপাক ঘূৰাই দিয়া এতিয়া তোমালোকে এটা পলিথিনৰ মোনা লোৱাচোন আৰু সেই মোনাটোৰ মুখখন এনেকৈ খুলি ৰাখি এনেকৈ তোমালোকে ঘূৰাই দিয়াচোন তাৰ পিছত এতিয়া খোলা মুখখন বন্ধ কৰি দিয়া কি দেখিলা আৰু এনেকৈ ঘূৰোৱাৰ পিছত যেতিয়া খোলা মুখখন তোমালোকে এনেকৈ বন্ধ কৰিবা তেতিয়া তোমালোকে কি দেখা পাবা বাৰু তোমালোকে কৰি চোৱাচোন কি দেখা পাইছা বাৰু পলিথিনৰ মোনাটো ফুলি উঠিল নে এনেকৈ চোৱাচোন এই অকণিজনে কৰিছে এই পলিথিনৰ মোনাটো এনেকৈ ঘূৰাই এই অকণিজনে কি কৰিছে মুখখন বন্ধ কৰি দিছে তেতিয়া তোমালোকে কি দেখিছা এইয়া চোৱাচোন পলিথিনটো ফুলি উঠিল নে বাৰু তোমালোকে লগালগৈ কৰাচোন কি দেখা পালা তোমালোকে পলিথিনটো এনেকৈ ফুলি উঠিল নে বাৰু বেলুনৰ নিচিনাকৈ কিয় ফুলি উঠিল তোমালোকে ভাবিছানে বাৰু সেই পলিথিনটো বাৰু কিয় ফুলি উঠিল মোনাটোৰ ভিতৰত আমাৰ চাৰিওফালে থকা বায়ু সোমাল কাৰণে ই ফুলি উঠিল এতিয়া এনেকৈ যে আমি ঘূৰাই দিয়াত আমাৰ চাৰিওফালে যে বায়ুবোৰ আছে সেইবোৰ সেই পলিথিনটোত সোমাই গ'ল আৰু তাৰপিছত গাঁঠি দিয়াৰ লগে লগে সেই বায়ুখিনি ওলাই আহিব নোৱাৰা হ'ল আৰু কি হ'ল পলিথিনটো ফুলি থাকিল গতিকে চোৱাচোন আমাৰ চাৰিওফালৰ বায়ুখিনি এনেকৈ আমি পলিথিনত গাঁঠি দি ভৰাই থলো নহয়নে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু তোমালোকক কি কৰিবলৈ দিছে চাওঁচোন আহা ইয়াত কৈছে আৰু এটা তোমালোকে কাম কৰিব পাৰা আহাচোন চাওঁ এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱা এতিয়া তোমালোকে মোৰ লগে লগে এটা ডাঙৰ পাত্ৰত পানী ভৰাই লোৱাচোন যোৱা তাৰ পিছত তোমালোকে কি কৰিবা এতিয়া এটা খালী বটলৰ খোলা মুখখন ওপৰমুৱাকৈ ধৰি পাত্ৰটোৰ পানীখিনিত পোনে পোনে বটলটো তললৈ ডুবাই দিয়া এতিয়া চোৱাচোন এয়া পানী ভৰাই লৈছে আৰু এই খালী বটলটো দেখা পাইছানে ইয়াৰ মুখখন কিন্তু খুলি লৈছে দেই খুলি লৈ পোনে পোনে এনেকৈ তললৈ ভৰাই দিছে তোমালোকেও তেনেকুৱা কৰাচোন ডাঙৰ পাত্ৰ এটাত পানী লোৱা আৰু এটা খালী বটল লোৱা তাৰ মুখখন খুলি এনেকৈ পোনে পোনে ওপৰৰ পৰা পানীত ডুবাই দিয়াচোন এতিয়া তোমালোকে কি দেখা পাবা বাৰু কি দেখা পাইছা তোমালোকে পানীৰ পৰা বুৰবুৰণি ওলাইছে নি দেখা পাইছানে বাৰু এনেকৈ বুৰবুৰণি ওলোৱা চোৱাচোন এয়া এনেকৈ বুৰবুৰণি ওলোৱা তোমালোকে দেখা পাইছানে বাৰু কিয় ওলাইছে বুলি ভাবা বাৰু তোমালোকে যদি ওলাইছে কিয় তোমালোকে ভাবিছানে বাৰু কিয় বাৰু এই বুৰবুৰণিবোৰ ওলাইছে বটলৰ ভিতৰত থকা বায়ুখিনি ওলাই অহাৰ বাবে বুৰবুৰণি ওলাইছে তাৰ মানে সেই যে খালী বটলটো আছিল সেই বটলটোত বায়ু সোমাই আছিল পানীত এনেকৈ দিয়াৰ বাবে সেই বটলটোত পানী সোমাবলৈ ল'লে আৰু তাত থকা বায়ুবোৰ এনেকৈ ওপৰলৈ ওলাই আহিল আৰু সেয়ে সেই বায়ুবোৰে এই বুৰবুৰণিবোৰৰ সৃষ্টি কৰিলে এতিয়া দেখা পালানে সেই খালী বটলটোতো বায়ু আছিল ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত
আকৌ তোমালোকৰ এটা কৰি চাবলগীয়া কাম দিছে আকৌ আহাচোন কৰো ইয়াত কৈছে এটা গিলাসত পানী ভৰাই তাত শুকান মাটিৰ সৰু চপৰা এটা পেলাই দিয়া এতিয়া চোৱাচোন এনেকৈ এটা গিলাসত পানী লোৱা আৰু তাত শুকান মাটিৰ চপৰা এটা আনি এনেকৈ পেলাই দিয়াচোন তোমালোকে কি দেখা পাবা বাৰু পানীত বুৰবুৰণি ওলোৱা দেখিছানে বাৰু এনেকৈ যদি তোমালোকে শুকান মাটিৰ চপৰাটো পানীত পেলাই দিয়া তেতিয়া তোমালোকে কি দেখিবা বাৰু এনেকৈ বুৰবুৰণি ওলোৱা দেখা পাবা তোমালোকে মোৰ লগে লগে কৰি চোৱাচোন তোমালোকে এনেকৈ বুৰবুৰণি ওলোৱা দেখা পাবা এই বুৰবুৰণি কিহৰ বাবে ওলাইছে আকৌ সুধিছে যে এই বুৰবুৰণিবোৰ যে তোমালোকে পানীত দেখা পাইছা এইবোৰ বাৰু কিহৰ বাবে ওলাইছে বুলি ভাবা তোমালোকে আহাচোন চাও মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুখিনি ওলাই আহিছে আৰু মাটিৰ সেই খালি ঠাইখিনি পানীয়ে পূৰ কৰিছে এতিয়া চোৱাচোন এয়া মাটিৰ চপৰাটোত বায়ু আছিল আৰু পানীত দিয়াৰ লগে লগে পানী সেই মাটিৰ চপৰাটোলৈ সোমাই গ'ল আৰু সেই তাত থকা বায়ুখিনি এনেকৈ বুৰবুৰণি হৈ ওপৰলৈ ওলাই আহিল এতিয়া তোমালোকে গম পালানে এই বুৰবুৰণিবোৰ কিয় ওলাইছে বাৰু যে সেইভাবে বুৰবুৰণি ওলাইছে এতিয়া গম পালানে যে মাটিৰ চপৰাটোত বায়ু থকাৰ বাবে পানী সোমোৱাৰ পিছত সেই বায়ুখিনি ওলাই অহাৰ বাবে সেই বুৰবুৰণিবোৰৰ সৃষ্টি হ'ল এতিয়া দেখা পালানে বাৰু বায়ু এই মাটিৰ চপৰাৰ ভিতৰতো আছে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে এতিয়া এই কাৰ্যটো চক পেন্সিলৰ টুকুৰা বা শুকান ইটাৰ সৰু টুকুৰা এটা লৈ কৰি চোৱা এতিয়া এই যে তোমালোকে মাটিৰ চপৰাটো দিলা শুকান মাটিৰ চপৰাটো যে তাৰ ঠাইত তোমালোকে চক পেন্সিলৰ টুকুৰা বা শুকান ইটাৰ সৰু টুকুৰা এটা দিও চাব পাৰা তেতিয়াও কিন্তু তোমালোকে বুৰবুৰণি দেখা পাবা তাৰ মানে আমি কি বুজিম যে সেই চক মাটিৰ টুকুৰাৰ ভিতৰত বা সেই ইটাৰ টুকুৰাটোৰ ভিতৰতো বায়ু আছে ওপৰৰ কাৰ্যবোৰৰ পৰা বুজিলা যে খালি বটল বা টেমা মাটিৰ চপৰা ইটাৰ টুকুৰা চক পেন্সিল আদিৰ ভিতৰতো বায়ু থাকে দেখা পালা নহয় এতিয়া চোৱাচোন এই যে বুৰবুৰণিবোৰ ওলাল সেইবোৰ সেই বস্তুবোৰৰ ভিতৰত বায়ু থকাৰ বাবে ওলাল গতিকে বায়ু তাৰ মানে সকলোতে আছে নহয়নে ইয়াত কৈছে আন আন বস্তুৰ দৰে বায়ুও ঠাই আগুৰি থাকে এতিয়া চোৱাচোন এই ইটাৰ টুকুৰা মাটিৰ চপৰা চকৰ টুকুৰা লগতে খালি বটল বা টেমা আদিবোৰত যে বায়ু আছে আমি এই কাৰ্যকেইটা কৰি গম পালো নহয়নে বাৰু গতিকে চোৱাচোন বায়ু সকলোতে আছে গতিকে আজিৰ এই অংশটোত আমি কিছুমান ক্ৰিয়াকলাপ কৰিলো আৰু সেইসমূহ কৰাৰ লগে লগে আমি গম পালো যে বায়ু সকলোতে থাকে আৰু বায়ুৱে নিজৰ ঠাই আগুৰি থাকে গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ